মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু মাঘৰ বিহুৰ পূৰ্বে লৈ অহা হৈছে মাছৰ ব্যৱসায়ৰ বাবে ডাঙৰ খবৰ। যিসকল মাছৰ ব্যৱসায়ীয়ে ভাবি আছে যে উৰুকাৰ নিশা যিহেতু প্ৰত্যেকগৰাকী অসমীয়াই হাঁহে ভোজে এসাঁজ খায় বা সকলোৱে জানে যে মাঘৰ বিহু বুলি ক'লে মাছ নোখোৱাকৈ থাকিব নোৱাৰি। মাছে আচলতে মূল খাদ্য বুলি ক'ব লাগিব মাঘৰ বিহুত। সেইবাবে মাঘৰ বিহুৰ উৰুকাৰ নিশা প্ৰত্যেকগৰাকী লোকেই ভাবে যে মই কিমান ডাঙৰ মাছ কিনিব পাৰোঁ। এক প্ৰকাৰ কম্পিটিশ্যন বুলিও ক'ব পাৰি। আমুকতকৈ মই বেছিকৈ ডাঙৰ মাছ কিনিম, আমুকে ভাবে তামুকতকৈ মই বেছি ডাঙৰ মাছ কিনিম। গতিকে মাছৰ কিনাৰ নামত এক প্ৰকাৰ কম্পিটিশ্যন হোৱাৰ দৰে ক'ব পাৰি। গতিকে সকলোৱে বিচাৰে যে মই ডাঙৰ মাছটো কিনিম, কিন্তু মাছ কিনিবলৈ বিচৰা গ্ৰাহকসকলক আকৌ ৰাম ঠগন দিবলৈ বিচাৰে বিক্ৰেতাসকলে। গতিকে ক'ব লাগিব প্ৰত্যেক দৰ্শকক যে মাঘৰ বিহুৰ পূৰ্বেই, উৰুকা অহাৰ পূৰ্বেই মাছৰ ব্যৱসায়ৰ বাবে আহি গ'ল ডাঙৰ নিৰ্দেশনা। এইবেলি 2024 বৰ্ষৰ মাঘৰ বিহুত কোনো বিক্ৰেতাই ল'ব নোৱাৰিব 1 টকাকৈও বেছিকৈ দাম। এবাৰ মাঘৰ বিহুত মাছৰ দাম মূল্য নিৰ্ধাৰণ কৰিব আৰু নিৰ্ধাৰণ কৰাৰ বাবে ইতিমধ্যে আহি গৈছে নিৰ্দেশনা। যিমান দাম নিৰ্ধাৰণ কৰা হ'ব, সৰু বৰ মাছৰ নাম অনুযায়ী দাম নিৰ্ধাৰণ কৰা হ'ব আৰু সেই দামতকৈ যদি কোনো ব্যৱসায়ীয়ে আপোনাৰ পৰা 1 টকা হ'লেও বেছিকৈ লৈছে, আপুনি শীঘ্ৰেই কমপ্লেইন দিব পাৰিব। আৰু কমপ্লেইন দিয়াৰ মাত্ৰকে মাছৰ ব্যৱসায়ীজন পৰিব মহা বিপদত, কিয়নো এবাৰ মাছৰ ব্যৱসায়ীৰ বাবে আহি গ'ল ডাঙৰ নিৰ্দেশনা। কি নিৰ্দেশনা মানিব লাগিব? সবাতোকৈ প্ৰথমটো নিৰ্দেশনা ইতিমধ্যে গম পাইছে যে 1 টকাও বেছিকৈ দাম ল'ব নোৱাৰিব। উৰুকা বুলি 1 টকাও দাম বঢ়াব নোৱাৰিব মাছৰ ব্যৱসায়ীয়ে। ইয়াৰোপৰি মাছৰ ব্যৱসায়ীসকলে কোনকেইটা দিশত সতৰ্ক হ'ব লাগিব, আমি সবিস্তাৰে খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই ডাঙৰ খবৰটো। মাঘৰ বিহুৰ পূৰ্বেই মাছ ব্যৱসায়ীক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। যিসকল মাছ ব্যৱসায়ীয়ে চাই আছে এই খবৰ শীঘ্ৰেই চাই লওক, লগতে ক্ৰেতাসকলেও চাওক এই খবৰ। নিৰ্ধাৰিত দামতকৈ যদি 1 টকাও বেছি লয় মাছৰ বেপাৰীয়ে, তেন্তে পৰিব মহা বিপদত। এবাৰ বজাৰে ঘূৰিব স্পেচিয়েল টীম। বজাৰে প্ৰশাসনে চকু ফুৰাই ৰাখিব। উৰুকা বুলি বেছিকৈ দাম ল'ব নোৱাৰিব কোনো মাছৰ বেপাৰীয়ে। অধিক দাম ল'লেই বিপদত পৰিব সেইসকল বেপাৰী যিসকলে ভাবি আছে যে যিহেতু উৰুকাৰ নিশা, মই ইতিমধ্যে কৈছোঁ যে উৰুকাৰ নিশা সকলোৱে মাছেৰে হ'লেও এসাঁজ ভাত খায় আৰু মাঘৰ বিহুত সবাতোতকৈ ডাঙৰ মাছটো কোনে ক্ৰয় কৰিব পাৰে, সেয়া এক প্ৰকাৰ প্ৰতিযোগিতা বুলি ক'ব লাগিব। আৰু মাছ কিনাক লৈ যিহেতু এই খবৰ প্ৰত্যেকগৰাকী লোকেই জানে বা বজাৰে ভিৰ কৰা পৰিলক্ষিত হয় যে কোনে সবাতোতকৈ ডাঙৰ মাছটো কিনিব, কোনোৱে ভাল মাছটো কিনিব। আৰু মাঘৰ বিহুত মাছ নহ'লে আচলতে এক প্ৰকাৰ সম্পূৰ্ণ নোহোৱা যেন লাগে সেই নিশাটো। উৰুকাৰ নিশা মাছ নহ'লে সম্পূৰ্ণ নোহোৱা যেন লাগে। সেইবাবে প্ৰত্যেকগৰাকী অসমীয়াই উৰুকাৰ নিশা মাংসৰ লগতে কিন্তু মাছটো যোগদান কৰে, মাছটো অন্তৰ্ভুক্ত কৰে, কিয়নো মাছ নহ'লে উৰুকা নহয়। আৰু সেইবাবে মাছৰ এচাম ব্যৱসায়ীয়ে সেইটোকে আচলতে এক প্ৰকাৰ কৌশল হিচাপে লৈ তেওঁলোকে ভাবে যে কেনেকৈ ঠগিব পাৰোঁ গ্ৰাহকক। আৰু সেইবাবে পুৱাৰ ভাগৰ পৰা নিশাৰ পৰাই আচলতে মাছৰ উজান উঠা দেখা যায় আৰু ভিৰ কৰা পৰিলক্ষিত হয়। সকলোৱে পুৱাৰ ভাগতে বজাৰ কৰিবলৈ যায়, কিন্তু পুৱাৰ পৰা সেই নিশালৈকে মাছৰ দাম ইমানেই বঢ়াই দিয়ে যে তেওঁলোকে নিৰ্ধাৰিত দামতকৈ 10 গুণ বেছিকৈ দি কিনিব লগা হয়। আৰু মাছৰ ব্যৱসায়ী এচামে জানেই যে মাছ যিহেতু কিনিবই, দাম হ'লেও কিনিব, সেইবাবে তেওঁলোকে সেইখিনি সময়ত নিজৰ মুনাফা আদায়ৰ বাবে এক প্ৰকাৰ ৰণকৌশল প্ৰয়োগ কৰে। কিন্তু এইবাৰ কোনো ধৰণৰ কৌশল প্ৰয়োগ কৰিব নোৱাৰিব। 2024 বৰ্ষত এবাৰ কঠোৰ হৈছে মাছৰ ব্যৱসায়ীক লৈ। প্ৰশাসন অধিক দাম ল'লেই পৰিব মহা বিপদত। যদি 1 টকাও বেছিকৈ লয় আপুনি কমপ্লেইন কৰিব পাৰিব সেই মাছৰ ব্যৱসায়ীৰ বিৰুদ্ধে, আৰু কমপ্লেইনত যদি সঁচাকৈয়ে দোষী বুলি সাব্যস্ত হয় তেন্তে বিপদত পৰিব মাছৰ ব্যৱসায়ী। গতিকে প্ৰত্যেকগৰাকী মাছৰ ব্যৱসায়ীৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, লগতে ক্ৰেতাসকলৰ বাবেও অৰ্থাৎ গ্ৰাহকৰ বাবেও খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি মাছ কিনিবলৈ যোৱাৰ পূৰ্বে আপুনি জানি লওক কোনটো মাছৰ দাম কিমান। যদি আপোনাক বেছিকৈ দাম কৈছে আপুনি শীঘ্ৰেই কমপ্লেইন দিম বুলি আপুনি ক'ব পাৰিব, কিয়নো অধিক দাম ল'লে এবাৰ পৰিব মাছৰ ব্যৱসায়ী মহাবিপদত। ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তলৈ ইতিমধ্যে মীন বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। মীন বিভাগ কঠোৰ হৈছে, নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ সকলো মাছৰ দাম। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মীন বিভাগে। আৰু বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে।
মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ এই বিশেষ নিৰ্দেশনা জাৰি মীন ব্যৱসায়ীয়ে যাতে অধিক দাম ল'ব নোৱাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমি পুনৰ কৈছো দৰ্শকসকলক যে বজাৰে বজাৰে প্ৰতিখন বজাৰে বজাৰে তীক্ষ্ণ নজৰ ৰাখিব চোকা দৃষ্টি ৰাখিব প্ৰশাসনে প্ৰতিখন বজাৰতে প্ৰশাসনে চকু ফুৰাব যে মাছৰ বিক্ৰেতাই কেনেকৈ কিমান দামত মাছ বিক্ৰী কৰিছে আৰু আপুনি মাঘৰ বিহুৰ বজাৰ কৰিবলৈ যোৱাৰ পূৰ্বে চাই ল'ব যে সৰু বৰ কোনটো মাছৰ দাম কিমান নিৰ্ধাৰণ কৰিছে মীন বিভাগে নিৰ্ধাৰিত দামতকৈ 1 টকা বেছি ল'লেও আপুনি কমপ্লেইন কৰিব পাৰিব আৰু সেই গৰাকী মাছৰ ব্যৱসায়ী পৰিব মহা বিপদত আমি পুনৰ কৈছো দৰ্শকসকলক যিকলে চাই আছে এই মুহূৰ্তৰ ডিজিটেল লাইভ প্ৰত্যেকগৰাকী দৰ্শকক ক'ব লাগিব যেহেতু মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু মাঘৰ বিহুৰ প্ৰাক্ষণত সকলোৱে ইতিমধ্যে বহু গাঁৱে গাঁৱে বা বহু ঠায়ে ঠায়ে ইতিমধ্যে ভোজ খোৱা আৰম্ভ কৰিছে নিশা হ'লে যেটো শীতৰ বতৰ শীতৰ প্ৰকোপ বৃদ্ধি পাইছে যথেষ্ট শীত বৃদ্ধি পাইছে আৰু এই শীতৰ সময়ছোৱাত সকলোৱে লগে ভাগে এসাজ খায় আৰু মাঘৰ বিহু আৰম্ভ হোৱাৰ পূৰ্বৰ পৰাই বহু লোকে আচলতে ভোজেৰে নিশাটো ভোজ খোৱা দেখা যায় সকলো লগ হৈ বন্ধু বৰ্গ বা পৰিয়ালবৰ্গ বা ওচৰ চুবুৰীয়াৰ সৈতে লগ হৈ সকলোৱে জুই ধৰি ঠাণ্ডাৰ দিনত প্ৰায়ে খানা খোৱা দেখা যায় কিন্তু সেই খবৰৰ বা সেই যিবোৰ আচলতে ভোজ পতা যায় বা যিবোৰ খানা খোৱা যায় সেই ভোজৰ কিছুমানে কৌশল ৰণকৌশল তৈয়াৰ কৰে যে যেহেতু প্ৰত্যেকগৰাকী অসমীয়াই হাঁহে মাহে এসাঁজ খাবয়ে বা মাছেৰে এসাঁজ খাবয়ে গতিকে এই সকল লোকৰ পৰা আমি দাম বঢ়াই ল'ব পাৰিম গতিকে সেই সকল ব্যৱসায়ীয়ে যদি ভাবিছে তেন্তে ভুল ভাবিছে ২৬ চনৰ পৰা ২০২৬ বৰ্ষৰ এইবেলি মাঘৰ বিহুৰ পৰা কোনো ব্যৱসায়ীয়ে 1 টকাও বেছিকৈ দাম ল'ব নোৱাৰিব মীন বিভাগে ইতিমধ্যে জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে জিলাই আৰু নিৰ্ধাৰণ কৰি দিব কোনটো মাছৰ দাম কিমান হ'ব সকলো নিৰ্ধাৰণ কৰি দিব আৰু মীন বিভাগে নিৰ্ধাৰণ কৰা দামৰ প্ৰতি লক্ষ্য ৰাখিহে বিক্ৰী কৰিব পাৰিব মাছৰ ব্যৱসায়ীয়ে মাছ আৰু যদি কিবা কাৰণে মাছৰ দাম বেছিকৈ লয় সেইসকল ব্যৱসায়ীৰ বিৰুদ্ধে আপুনি কমপ্লেইন কৰক আৰু সেইসকল ব্যৱসায়ী পৰিব মহা বিপদত গতিকে প্ৰত্যেকগৰাকী ব্যৱসায়ীয়ে মীন বিভাগে দিয়া নিৰ্ধাৰিত মূল্যতকৈও 1 টকাও বেছিকৈ ল'ম বুলি নাভাবিব এইবাৰ ২০২৬ বৰ্ষৰ মাঘ বিহুত সকলোৱে নিৰ্ধাৰিত দামতেই মাছ ক্ৰয় কৰিব পাৰিব কোনোৱে বেছি দিব নালাগে যদি কিবা কাৰণে কোনো বেপাৰী আপোনাৰ পৰা বেছিকৈ দাম লৈছে বা কৈছে আপুনি শীঘ্ৰেই কমপ্লেইন কৰিব পাৰিব আহি আছে জিলা আয়ুক্তলৈ ইতিমধ্যে জিলাই প্ৰেৰণ কৰা হৈছে পত্ৰ আৰু অতি শীঘ্ৰেই এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক মাছ কিনিবলৈ যোৱাৰ পূৰ্বে খবৰটো চাই লওক যেহেতু উৰুকা আহি আছে আৰু উৰুকাৰ বাবে কোনো লোকে যাতে বেছিকৈ দাম ভৰিব নালাগে তাৰ বাবে সতৰ্ক হওক